কেইবাটাও নিউজ চেনেলৰ বাতৰিত দেখিলোঁ যে বাতৰি স্ক্ৰিপ্ট লিখোঁতাই ৰাহুল ৰাহুল বুলি কৈছে। এইটো কৰিলে ৰাহুলে, সেইটো কৰিলে ৰাহুলে, এনেকৈ সম্বোধন কৰিলে ৰাহুলে, তেনেকৈ সম্বোধন কৰি তেনেকৈ সেইটো ক'লে ৰাহুলে, যাব বিচাৰিছিল ৰাহুল, আহিব বিচাৰিছিল। মুঠতে বাক্যবিলাকত ৰাহুল গান্ধী বুলি নকয়, ৰাহুল বুলি ক'লে। সংবাদ মাধ্যমৰ ওপৰত খং এইবাৰ জিয়াউৰ ৰহমানৰ, কাৰণ সংবাদ মাধ্যমে যি ধৰণৰ স্থিতি গ্ৰহণ কৰিব লাগে সেই স্থিতি গ্ৰহণ কৰা নাই। তেওঁলোকে যেন কোনো এটা শক্তিৰ লগত তেওঁলোক জড়িত হৈ আছে তেনেকুৱা যেন অনুভৱ হৈছে জিয়াউৰ ৰহমানৰ। কাৰণ ইতিমধ্যে জানে যে সংবাদ মাধ্যমৰ সকলো নিউজ যিহেতু নিৰপেক্ষ হ'ব লাগে, কিন্তু নিৰপেক্ষ নহয় যেন কাৰোবাৰ পক্ষত আছে তেনেকুৱা এটা অনুভৱ হৈছে জিয়াউৰ ৰহমানৰ। কাৰণ জিয়াউৰ ৰহমানে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে ৰাহুল গান্ধী যেতিয়া অসমৰ ন্যায়যাত্ৰাত যিহেতু অংশগ্ৰহণ কৰিছিলে আৰু সেই ন্যায়যাত্ৰাত যিসমূহ ঘটনা ঘটিছিলে সেইসমূহ ঘটনাক লৈ কোনো সংবাদ মাধ্যমে প্ৰচাৰ কৰা নাছিলে। যেনে প্ৰচাৰ কৰিব লাগিছিলে সেইধৰণে প্ৰচাৰ কৰা নাছিলে। দুই এটা সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যদিও ইমান বহলভাৱে হোৱা নাই। কাৰণ ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাত যিমানখিনি মানুহ জড়িত হৈ আছিলে সেই জড়িত মানুহখিনিক দেখাব লাগিছিলে, কিন্তু দেখুওৱা নাই। কিয় দেখুওৱা নাই? কাৰণ ইতিমধ্যে বিজেপি চৰকাৰৰ হয়তো নিৰ্দেশতেই কিছুমান সংবাদ মাধ্যমে নিউজ কৰিবলৈ হয়তো ভয়ো খাব পাৰে বা তেওঁলোকক হয়তো মেনেজো কৰিব পাৰে। এইটো সম্পূৰ্ণ সংবাদ মাধ্যমে জানিব কথাখিনি। কাৰণ এই সংবাদ মাধ্যমৰ ওপৰত সকলোৱে যিটো আস্থা ৰাখে, কিন্তু সেই সংবাদ মাধ্যমে যেতিয়া কাৰোবাৰ স্থিতি গ্ৰহণ কৰে তেতিয়াহ'লে হয়তো বিৰোধী স্থিতি যিসকল নেতা আছে তেওঁলোকে ইতিমধ্যে দুখপ্ৰকাশ কৰিব। কাৰণ তেওঁলোকৰ যিখিনি ভাষ্য সেই ভাষ্যখিনি দেখাব লাগিছিল, কিন্তু দেখুওৱা নাই। কিয় দেখুওৱা নাই? আচলতে এই ক্ষেত্ৰত সংবাদ মাধ্যমক যোগেৰে প্ৰকাশ কৰিছে জিয়াউৰ ৰহমানে। কি বুলি কৈছে আপোনালোকক শুনাই ল'ব বিচাৰিছো। কথাটো সৰু কিন্তু গুৰুত্বপূৰ্ণ। এফালৰ পৰা আহি আছোঁ, গুৱাহাটীলৈ গৈ আছোঁ, গাড়ীত বহি বহি মোবাইলতে আজিৰ দিনটোৰ ভিডিঅ'বোৰ চাই আছোঁ, নিউজবোৰ চাই আছোঁ। 2-3টা টিভি চেনেলৰ নিউজ চালোঁ আৰু আজিৰ দিনত ৰাহুল গান্ধী ডাঙৰীয়াৰ এক ভাৰত জোড়ো যাত্ৰাৰ ভিডিঅ' চাইছিলোঁ, নিউজবোৰ চাইছিলোঁ। এটা কথা অবজাৰ্ভ কৰিলোঁ, আজি কেইবাটাও নিউজ চেনেলৰ বাতৰিত দেখিলোঁ যে বাতৰি স্ক্ৰিপ্ট লিখোঁতাই ৰাহুল ৰাহুল বুলি কৈছে। এইটো কৰিলে ৰাহুলে, সেইটো কৰিলে ৰাহুলে, এনেকৈ সম্বোধন কৰিলে ৰাহুলে, তেনেকৈ সম্বোধন কৰি তেনেকৈ সেইটো ক'লে ৰাহুলে, যাব বিচাৰিছিল ৰাহুল, আহিব বিচাৰিছিল। মুঠতে বাক্যবিলাকত ৰাহুল গান্ধী বুলি নকয়, ৰাহুল বুলি ক'লে। মই নিজে সাংবাদিকতা কৰিছিলোঁ। সাংবাদিকতাৰ এথিক্স আৰু সৌজন্যতা এই কথাবিলাক আমাক শিকোৱা হৈছিলে। মই বুজি পোৱা নাই আৰু ৰেছপনচিবল মিডিয়া হাউচবিলাকৰ ক্ষেত্ৰত দেখিছোঁ, প্ৰতিষ্ঠিত মিডিয়া হাউচৰ ক্ষেত্ৰত দেখিছোঁ যে স্ক্ৰিপ্টত ৰাহুল বুলি লিখিছে। আজি দুপৰীয়া যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাতৰি তেওঁলোকে দি আছিলে, তেতিয়া ঘটনাস্থলীৰ পৰা সাংবাদিকসকলে যেতিয়া লাইভ বাতৰি দি আছিল তেতিয়াও বহুতে ৰাহুল ৰাহুল আৰু তুচ্ছাৰ্থত ৰাহুল শব্দটো ব্যৱহাৰ কৰা কিবা বাৰু শুনিছোঁ। ভাবিছোঁ যে এইকেইজন যাৰ মই মুখত এনেকৈ শুনিছোঁ তেওঁলোকৰ নতুন ৰিপৰ্টাৰ, নতুন ল'ৰা ছোৱালী, গতিকে বহুত কথা তেওঁলোকে নাজানে, খবৰটো দিব লাগে দিছে, গতিকে এইটো অলপ আৰু একদম ভিৰৰ মাজত হুলস্থুলৰ মাজৰ পৰা বাতৰি দিছে, গতিকে হয়তো কেতিয়াবা মিছ হৈ যায়। কিন্তু যেতিয়া এটা স্ক্ৰিপ্ট লিখে তেতিয়া স্ক্ৰিপ্টটো লিখোঁতে এনেকৈ লিখা নাযায় সাধাৰণতে। এটা ৰাজনৈতিক দলৰ এজন ডাঙৰ নেতা, তেওঁৰ বয়স এতিয়া 50+। আমি যেতিয়া নৰেন্দ্ৰ মোদী বুলি কওঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া বুলি আমি কওঁ, বাতৰি কাকতবিলাকে বা মিডিয়াই সাধাৰণতে ডাঙৰীয়া নকয়, ডাঙৰীয়া লিখাৰ কথাও নাহে। আমি আনকি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ডাঙৰীয়া বুলি লিখা নহয়, মুৰ্মু ডাঙৰীয়ানী বুলি লিখা নহয়, দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী বুলি বাতৰি কাকতে নিলিখে বা টিভিৰ বাতৰিত কোৱা নাযায়, মুৰ্মু বুলিয়ে কোৱা যায়। সেইটো বাতৰি কাকতৰ বেলেগ কথা। কাৰণ বাতৰি কাকত সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আৰু সেইকাৰণে চতুৰ্থ স্তম্ভৰ মৰ্যাদা তৃতীয়, দ্বিতীয়, প্ৰথম স্তৰৰ দৰেই সেইকাৰণে লিখা হয়। কিন্তু কাৰো নাম তুচ্ছাৰ্থত ব্যৱহাৰ কৰা নহয়। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুলি কওঁ, বাতৰি কাকতত লিখিলে ডক্টৰ শৰ্মাই এনেকৈ কয় বুলি কোৱা হয়। গৌৰৱে কয় বুলি নকয়, গৌৰৱ গগৈয়ে কয়, নহ'লে শ্ৰী গগৈয়ে কয় বা গগৈয়ে কয়। লুৰিণজ্যোতি গগৈয়ে কয়, লুৰিণে নকয়, লুৰিণে কয় বুলি কোৱা নহয়, লুৰিণজ্যোতি গগৈয়ে কয় বুলি কোৱা হয়, নহ'লে গগৈয়ে এনেকৈ কয়। সেই ক্ষেত্ৰত ৰাহুল গান্ধীৰ ক্ষেত্ৰত
ৰাহুলে কয় বুলি ৰাহুলে এনেকৈ কৰে ৰাহুলে তেনেকৈ কৰে, ইমান তুচ্ছাত্য ব্যৱহাৰ কিয়? কিন্তু মোৰ আচৰিত পালোঁ সংবাদ মাধ্যমৰ মানুহে কথাটো নোট কৰক। এই বস্তুবিলাকে মানে সংবাদ মাধ্যমৰ মানুহৰ এইটো কিন্তু দায়বদ্ধতাহীনতাৰ পৰিচায়ক আৰু পক্ষপাতিত্বৰো পৰিচায়ক। মোক বেয়া পাব, বহুত জনা মানুহ দেখুওৱা নিচিনা কথা কোৱা বুলি ভাবিব, কিন্তু মই যদি আপোনালোকক এই কথাবিলাক মনত পেলাই নিদিওঁ, মাননীয় সাংবাদিকসকলক কৈছোঁ, কালিলৈ ৰাহুল গান্ধীও কিবা এটা ডাঙৰ পদত আহিব পাৰে। নৰেন্দ্ৰ মোদী সদায় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰে। অমিত শ্বাহ ডাঙৰীয়া সদায় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় ভাৰতবৰ্ষৰ অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে। তেওঁলোকো এদিন যাব। ৰাহুল গান্ধী ডাঙৰীয়া এদিন কোনোবা ক্ষমতালৈ আহিব বা বেলেগ মানুহ আহিব। গতিকে বিৰোধী দলত থাকিল বুলিয়েই মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে কোনোবা এজন ব্যক্তিক তুচ্ছ তাচ্ছিল্য কৰিলেও মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে তুচ্ছ তাচ্ছিল্য কৰে ৰাজনৈতিক কাৰণত। আপোনালোকৰতো ৰাজনৈতিক একো মটিভ নাই, তেতিয়াহ'লে আপোনালোকে ৰাহুল বুলি কিয় কৈ আছে? এইটো ইণ্টেনশ্যনেল নে এইটো পৰিৱেশৰ প্ৰভাৱত হোৱা এটা মানে স্বাভাৱিক এটা ইগন'ৰেঞ্চ নে কি? এইটো সাংবাদিকসকলে, সংবাদ মাধ্যমৰ মানুহে কথাটোত কগনিজেঞ্চ লোৱা দৰকাৰ। মই ভাবোঁ মই এটা দায়িত্ব পালন কৰিছোঁ এইটো মনত পেলাই দি, যে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ এজন ইম্পৰ্টেণ্ট ৰাজনৈতিক নেতা, যিজন মানুহ ভাৰতবৰ্ষৰ প্ৰধান বিৰোধী দলটোৰ সভাপতি হৈ আছিল আজি অলপ দিন আগলৈকে, যিজন মানুহ এজন নিজে সাংসদ, সেই মানুহজনক এনেকৈ ৰাহুল বুলি নকয়, এনেকৈ তেওঁৰ নাম কাঢ়ি নামাতে। শ্ৰী গান্ধীয়ে বা ৰাহুল গান্ধীয়ে সেনেকৈ শব্দ ব্যৱহাৰ কৰিলে শুনিবলৈও ভাল হয় আৰু সংবাদ মাধ্যমৰ গৰিমা আৰু সংবাদ মাধ্যমৰ নিৰপেক্ষতাটো বজাই থাকে। এই কথাটো আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ, মোক বেয়া নাপাব। মই কেৱল মোৰ চকুত পৰা ভুল এটা আপোনালোকক আঙুলিয়াই দিছোঁ, এইটো মই উচিত বুলি ভাবিছোঁ। কাৰণ সংবাদ মাধ্যমে সকলোৰে ভুল আঙুলিয়াই যেনেকৈ দেখুৱায়, তেনেকৈ সংবাদ মাধ্যমত কিবা ভুল হ'লে একোগৰাকী দায়িত্বশীল নাগৰিক হিচাপে আমাৰো এইটো দায়িত্ব বুলি আমি ভাবোঁ। ধন্যবাদ।